নমস্কাৰ জনাইছোঁ পুনৰ নতুন এটা ভিডিঅ'লে। আজি আৰু কালিৰ দিনটোৰ দুটামান ঘটনা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মোৰ কালি দুটা কেকৰ অৰ্ডাৰ আহিলে মানে এনেকুৱাকৈ এটা মানে ফুল ইমাৰ্জেঞ্চি, মানে ৰাতিটোৰ ভিতৰত আহিলে যে 10:30মান বজাত আহিলে আৰু লাগে 11টা বজাত। তাৰপিছত মইতো ইমান আধা ঘণ্টাৰ ভিতৰত বনাই দিব নোৱাৰোঁ। মই পুৰা ফুল চেষ্টা কৰি মেলি যেনে তেনে কৰি ভগৱানৰ কৃপাত মই বনালোঁ। 11:38 মানত মই ডেলিভাৰী দিলোঁ। আনটো কেক অৰ্ডাৰ আহিছিলে হোৱাটছআপৰ জৰিয়তে, আৰু যে তাত লিখা আছিলে যে হাফ কেজি মানে 1/1:2 লিখা আছিলে। মই দেখিলোঁ 1 কেজি, গতিকে 1 কেজিয়ে বনাই দিলোঁ। তাৰপিছত ককাইকে অৰ্ডাৰ কৰিছিলে, ভায়েকে নিব আহিছে যে সুধিছে, তো অলপ ৱেইটটো মানে বেছি লাগিছে, কিমান আছে? মই ক'লোঁ 1 কেজিতকৈ বেছি আছে, তাতকৈ বেছিয়ে হ'ব বাৰু, কাৰণ ঘৰতে বনাইছোঁ যেতিয়া এনেও বেছিয়ে হৈ যায়। তাৰপিছত ককাইকে পে'মেণ্ট কৰিব লওঁতে তেতিয়া মোক কৈছেগৈ যে তোমাক মই হাফ কেজিহে বনাব দিছিলোঁ, তুমি কিমানৰ বনালা? মইতো ক'লোঁ 1 কেজি। তাৰপিছত ক'লে যে হ'ব দিয়া তেনেহ'লে, তেনেকৈ মই পে' কৰি দিম বুলি ক'লে। হ'ব, হৈ গ'ল। সেইটো ঘটনা মোৰ মানে বেয়া লাগি থাকিলে বাৰু। তাৰ পাছত আহিলে যে পিছদিনাখনৰ কাৰণে 1.5 কেজি কেকৰ অৰ্ডাৰ এটা হ'ল নহয়, দিনটো কাৰেণ্ট নাই। তাৰপিছত যেনে তেনে কৰি মই বেচটো বনাই ৰাতিয়ে থলোঁ। পিছদিনাখন ৰাতিপুৱা কাৰেণ্ট আহিলে মানে কিবা ক্ৰীমটো আইচিং কৰিম। তাৰপিছত তাকে কয় নহয়, ভবা কথা নহয় সিধি বাটত আছে কণা বিধি, সেই তেনেকুৱাই হ'ল। কাৰেণ্ট নাই। আধা ঘণ্টাও নহয়, 15-20 মিনিট মানৰ কাৰণে কাৰেণ্টটো আহিছিলে। সেই তেতিয়া মই ক্ৰীম ফেটি আইচিং কৰিলোঁ, কিন্তু ফ্ৰিজত যে কাৰেণ্ট নাই। মানে মই কৈছোঁ নহয়, আজিৰ কেকটো কেনেকৈ কমপ্লিট কৰিছোঁ মই নিজে নাজানো, মানে ভগৱান জানে। আৰু মই কেনেকৈ কৰিছোঁ মই একোৱে নাজানো। ভগৱান মানে যেনে তেনে কৰি মই ডেলিভাৰী দিলোঁ। আৰু মানে বিশেষকৈ এইটোত ভাল লাগিলে, তেওঁলোকৰ ঘৰত মানে কাৰেণ্ট আছে, তো মই সোনকালে ডেলিভাৰী দিব বিচাৰিলোঁ। গতিকে ডেলিভাৰী দিয়াৰ পাছত তেওঁলোকে নিজৰ ঘৰতে ৰাখিলে। ভালে কেকটো গৈ পালেগে। তথাপিও 2-এটামান বস্তু যিহেতু ফণ্ডেণ্টৰ আছিলে, অকণমান মেল্ট হৈ কিনি তললৈ বব লৈছিলে। ইমান বেয়া লাগিছিলে, মই ইমান মানে মৰমত বনাইছিলোঁ কেকটো। তথাপিও ভালে এনজয় কৰিলে। পাছত ফটোবিলাক দেখিছোঁ যেতিয়া ভাল লাগিছেগৈ। ইয়াৰ জৰিয়তে মই চৰি খুজিছোঁ, কাৰণ কাৰেণ্ট নাই যেতিয়া কি কৰিব পাৰোঁ, মানে উপায়টো নাই। সেয়াই আছিলে আৰু মানে আজি আৰু কালিৰ ঘটনা। একদম মানে মই পাহৰিব নোৱাৰা ঘটনা বুলিয়ে ক'ব লাগিব। হ'ব দিয়ক, ধন্যবাদ জনাইছোঁ শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। গুড নাইট।